আত্মগোপন কৰা মানুহ ৰমেন বৰুৱা নহয়। আত্মগোপন কৰিব পৰা মানুহ নহয়। তেওঁ যেন কৰবাত আছে অনুভৱ হয়। আছে লাগি থাকে। 23 দিনে পানীৰ তলত থাকিবনে ৰমেন বৰুৱা? 23 দিন পানীৰ তলত থাকিবনে? বিভিন্ন চিন্তা পৰিয়ালৰ। ৰমেন বৰুৱাৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰীয়ে ক'লে ব্ৰহ্মপুত্ৰ নদীত ৰমেন বৰুৱাৰ শেষ খোজ পোৱা গৈছে, কিন্তু ৰমেন বৰুৱা ঘূৰি অহা সাক্ষী এজনো নাই। 22 জুলাই পুৱা ঘৰৰ পৰা ওলাই গৈছিল ৰমেন বৰুৱা। আজি পৰ্যন্ত সন্ধান নোলাল। কি আঘাত পাই ওলাই গ'ল ৰমেন বৰুৱাই? সদায় পৰিপাটিকৈ থকা মানুহজন এযোৰ কাপোৰ পিন্ধি কৰবাত আত্মগোপন কৰি থাকিব বুলি বিশ্বাস নহয় মন্তব্য ভাতৃদেৱেন বৰুৱাৰ। আছে লাগি থাকে। আছে নে নাই? 23 দিন পানীৰ তলত থাকিবনে? তেনেকুৱা বিভিন্ন ধৰণৰ ভাৱবিলাক আহে। কৰিব পৰা মানুহ নহয়, কাৰণ একোতো নিয়া নাই, তেনেকৈ টকা পইচাৰ লগত লৈ যোৱা নাই। অকণমানি ফোন এটা আছিলে আগৰ, সেইটোৱে লৈ ঘূৰি ফুৰে সদায়। আৰু এযোৰ ড্ৰেছ পিন্ধিতে বাহিৰত থকা মানুহ ডেইলি ড্ৰেছ চেঞ্জ কৰে। মানে এযোৰ পাইজামা পাঞ্জাবী সদায় পিন্ধেতো বহুত বছৰ পৰা। সেই এযোৰ আজি পিন্ধা এযোৰ কালি নিপিন্ধে। ধুব আহি পেলাই গণেশ মন্দিৰৰ পৰা আহি পেলাই ধুব, ধুই পেলাই ইস্ত্ৰি কৰিব দিব, আকৌ বেলেগ পিছনা। সেই মানুহজনে তেনেকৈ এযোৰ কাপোৰ পিন্ধি ক'ৰবাত আত্মগোপন কৰিব বা থাকিব, সেইটো মোৰ বিশ্বাস নহয় আচলতে। গুৱাহাটীৰ লতাশিলৰ ঐতিহ্যমণ্ডিত এই ঘৰখনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ বুজ ল'লে ঘটনাৰ। ইমান দিনে কিবা এটা ভাল খবৰ পাম বুলি আশা কৰা মুখ্যমন্ত্ৰীয়ে অৱশেষত ক'লে পুলিচে অক্লান্ত পৰিশ্ৰম কৰাৰ পিছতো তেখেতৰ সন্ধান উলিয়াব পৰা নাই। ব্ৰহ্মপুত্ৰ নদীত যিটো তেওঁৰ ওচৰত যিটো শেষ খোজ আছিল, সেই খোজটো পৰ্যন্ত পুলিচে পাব পাৰিছে। আমাৰ যিটো ডগ স্কোৱাড থাকে, তেওঁলোকেও নদীৰ কাষলৈকে গৈ যোৱা দেখা অহা সাক্ষী আদি কোনেও আজিলৈকে পোৱা নাই। এই ঘৰখনৰ লগত মোৰ বহুদিনীয়া পুৰণা সম্পৰ্ক। নিপ বৰুৱা আৰু নীৰেণ বৰুৱা দুইজনৰ লগত মই একেলগে ককা দেউতা নাতি হাতী বোলছবি কৰিছিলোঁ। SDRF NDRF সকলোৱে চেষ্টা চলাই আছে, পুলিচেও সকলোৱে চেষ্টা চলাই আছে, কিন্তু 23 দিন পিছত আৰু ব্ৰহ্মপুত্ৰ নদীৰ পৰা ঘূৰি অহাৰো প্ৰমাণ নাই। গতিকে কেতিয়াবা খুব ঋণাত্মকভাৱে ভাবিব মন যায়, কিন্তু তাৰ লগত মানুহৰ সদায় মানুহ এটা আশাৰ ওপৰত জীয়াই থকা মানুহ, তাৰ পিছ মুহূৰ্ততে মনত এটা আশা আহে নহয়, কিবা এটা খবৰ পাম। তেনেকৈ দুদুল্যমান অৱস্থাত সকলো আছে, ময়ো আছোঁ। প্ৰবীণ শিল্পীগৰাকীৰ ঘৰখনৰ সংৰক্ষণৰ ক্ষেত্ৰত কি ক'লে দীপেন বৰুৱাই শুনক। এতিয়া ঘৰটোৰ কথা মোৰ মনলৈ পটকৈ নাহিলে। এইটো সংৰক্ষণ কৰিব পাৰিলে ভাল, কাৰণ এইখন ঘৰৰ পৰা ইমান ওলাইছে, মানে এইটো কোনো ভাৰতবৰ্ষত এনেকুৱা নাই। দিল্লীৰ পেপাৰ এখনতো লিখিছিলে এইটো কথা। ৰাজ কাপুৰৰ ফেমিলিত আছে, অকল এক্টিং আৰু ছবি কৰা ডাইৰেকশ্যন সেইবিলাকত আছে, কিন্তু আমাৰ খেলা ধূলা গান বাজনা অভিনয় ফিল্ম ডাইৰেকশ্যন পলিটিক্স মানে গোটেইবিলাক। মইতো নিজে ৰঞ্জি ট্ৰফি পৰ্যন্ত খেলিছোঁ। মোৰ দাদা গিৰিন দাই খেলিছিলে 12 বছৰমান ৰঞ্জি ট্ৰফি। নিপ বৰুৱা তেওঁ চিনেমা কৰাৰ আগতে সন্তোষ ট্ৰফি খেলিছিলে, খুব ভাল ফুটবলাৰ আছিলে, 2-3 বাৰ আছাম টীমৰ হৈ খেলিছে। তেনেকৈ গিৰিন দা আকৌ পলিটিক্সত আছিলে। আকৌ 5জন অভিনেতা, বজেন বৰুৱা, নিপ বৰুৱা, দিবন বৰুৱা, নীৰেণ বৰুৱা, গিৰিন বৰুৱা, এইবিলাক অভিনেতা। বাইদেউহঁতেও গান গাইছিলে আৰু ময়ো গান গাওঁ। বজেন দা সংগীতজ্ঞ আছিলে, তাৰপিছত চিনেমাৰ কামত হাত দিলে, বোলছবি পৰিচালক হ'ল। নিপ বৰুৱা তেনেকুৱা বাঁহী সুন্দৰ বজাইছিলে, আৰ্ট কৰিছিলে বৰদাত শিকি পেলাই। তেনেকুৱা গোটেইবোৰ আছে, মানে ইয়াত নথকা বস্তু একোৱেই নাই এখন ঘৰত। ভিডিঅ' জাৰ্নেলিষ্ট অমৰ দেউৰীৰ সহযোগত ৰঞ্জন হাজৰিকাৰ টাইম 8।